ফুৰিবলৈ আহি বিদেশী পৰ্যটক সন্মুখীন হল এটা অতি অপ্ৰত্যাশিত ঘটনাৰ সমান্তৰালকৈ কিন্তু দেশীয় পৰ্যটকৰ ওপৰতো জপিয়াই পৰিল কেইটামান নৰপিশাচ আৰু এই ঘটনা এতিয়া সমগ্ৰ বিশ্বৰ আগতে যেন ভাৰতৰ যি প্ৰতিচ্ছবি আছিল সেই প্ৰতিচ্ছবি এক প্ৰকাৰ ম্লান কৰিছে আৰু এই ঘটনাই জোকাৰি গৈছে সাধাৰণ জনতাৰ মন মগজু যি ঘটনাই এতিয়া সকলোকে এক প্ৰকাৰ জোকাৰি তুলিছে কৰ্ণাটকত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড নমস্কাৰ মই মৃদুপৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু কৰ্ণাটকত বিদেশী পৰ্যটকৰ ওপৰত জপিয়াই পৰিল এডল নৰপিশাচ আৰু এই নৰপিশাচৰ জিজ্ঞাসাৰ বলি হল স্থানীয় এজন দেশী এজন পৰ্যটকো তাৰ সমান্তৰালকৈ কিন্তু এই সমগ্ৰ ঘটনাত আন দুজন লোকো আহত হ'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হল আৰু কৰ্ণাটকত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা ইজৰাইলৰ এগৰাকী পৰ্যটকৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰিলে এডল উন্মাদ যুৱকে আৰু কেৱল ইজৰাইলৰ পৰ্যটক গৰাকীৰ সৈতে নহয় ইজৰাইলৰ পৰ্যটক গৰাকী কৰ্ণাটকৰ যিটো হোমষ্টেট আছিল সেই হোমষ্টেটোৰ যি গৰাকী পৰিচালিকা আছিল সেই পৰিচালিকা গৰাকীও হাৰি নগল এই উন্মাদ দলটোৰ বিকৃত কামনাৰ পৰা তাৰ সমান্তৰালকৈ এই অপৰাধীৰ দলটোৱে অতি নৃশংসভাৱে হত্যা কৰিলে উৰিষ্যাৰ এজন পৰ্যটকক কথমপি প্ৰাণ ৰক্ষা পৰিল আমেৰিকাৰ এজন পৰ্যটক তথা মহাৰাষ্ট্ৰৰ এজন পৰ্যটকৰ আৰু বাংগালুৰুৰ পৰা 350 কিলোমিটাৰ নিলগৰ কপ্পালৰ এঠাইত এই সংঘটিত হৈছে ঘটনাটো আৰু এই যে আমেৰিকাৰ ডেনিয়েল নামৰ এজন পৰ্যটকৰ সৈতে কৰ্ণাটকলৈ ফুৰিবলৈ আহিছিল ইজৰাইলৰ এগৰাকী যুৱতী দুইজন বিদেশী পৰ্যটকে ভাৰত ভ্ৰমণলৈ আহিছিল আৰু তেওঁলোকে কৰ্ণাটকৰ সৌন্দৰ্যৰ কথা শুনিছিল তেওঁলোকে কৰ্ণাটকৰ সেই নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ তালৈ গৈছিল আৰু সানাপুৰৰ এটা হোমষ্টেট তেওঁলোকে ঠিক কৰি লৈছিল সেই হোমষ্টেতে তেওঁলোকে থাকি কৰ্ণাটক সোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিল আৰু কেইবাদিনো তেওঁলোকে সেই হোমষ্টেটোত আছিল সানাপুৰৰ এটা হোমষ্টেট আছিল আৰু সেই সময়ত সেই হোমষ্টেটোতে আছিল মহাৰাষ্ট্ৰৰ পংকজ নামৰ এজন পৰ্যটক তাৰ সমান্তৰালকৈ উৰিষ্যাৰ বিভাস নামৰ এজন পৰ্যটক তেওঁলোক আছিল ভাৰতৰে তেওঁলোকেও কৰ্ণাটক চাবলৈ গৈছিল এই আমেৰিকাৰ যুৱক ডেনিয়েল আৰু যিগৰাকী ইজৰাইলৰ যুৱতী পৰ্যটক তেওঁ আছিল সেই হোমষ্টেটোতে তেওঁলোক আছিল আৰু তেওঁলোকৰ মাজত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল হোমষ্টেটোত আটাইসকল যেহেতু পৰ্যটক আছিল তেওঁলোকে যেহেতু কৰ্ণাটক চাবলৈ গৈছিল তেওঁলোকৰ মাজত সেই একেটা হোমষ্টেতে থকাৰ সূত্ৰে তেওঁলোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল আৰু বৃহস্পতিবাৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত এই বিদেশী পৰ্যটক দুজনে ভাৰতীয় যি দুজন পৰ্যটক আছিল তেওঁলোকৰ লগত আৰু এই হোমষ্টেটোৰ পৰিচালিকা গৰাকীৰ সৈতে তেওঁলোকে যি তুংগভদ্ৰা খাল আছে সেই তুংগভদ্ৰা খালৰ পাৰলৈ নিশা তেওঁলোক ওলাই গৈছিল তেওঁলোকে তুংগভদ্ৰা খালৰ নিশাৰ যি পৰিৱেশ সেই পৰিৱেশ চাবলৈ বুলি তেওঁলোক ওলাই গৈছিল বৃহস্পতিবাৰে নিশা তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পিছত আৰু আটাইকেইজন গৈ তুংগভদ্ৰা খালৰ পাৰ যেতিয়া পাইছিলগৈ তাৰ কিছু সময়ৰ পিছতে ঘটিছিল এই অঘটন প্ৰথমে এখন বাইকত আহিছিল তিনিজন যুৱক আৰু তেওঁলোকে পেট্ৰল পাম্পৰ সন্ধান কৰিছিল সেই অঞ্চলটোত পেট্ৰল পাম্প ক'ত আছে হেয়া বিচাৰি ফুৰা বুলি তেওঁলোকে এই যি বিদেশী দুগৰাকী পৰ্যটক আৰু ভাৰতীয় দুগৰাকী পৰ্যটকৰ সৈতে যি পৰিচালিকা গৰাকী আছিল হোমষ্টেটোৰ তেওঁলোকক প্ৰথমতে তেওঁলোকে এই যি যুৱকৰ দলটো আহিলে এখন মটৰচাইকেলত তিনিজন যুৱক আহিলে তেওঁলোকে সুধিলে যে পেট্ৰল পাম্প ক'ত আছে তেতিয়া এই হোমষ্টে পৰিচালিকা গৰাকীয়ে বুজাই দিলে যে ওচৰে পাজৰে তেনে কোনো ধৰণৰ পেট্ৰল পাম্প নাই যথেষ্ট দূৰতে পেট্ৰল পাম্প আছে সেই কথা পৰিচালিকা গৰাকীয়ে বুজাই যেতিয়া তেওঁলোকে সেইখিনিৰ পৰা আঁতৰি যাবলৈ খুজিলে তেতিয়াই কিন্তু এই যুৱক তিনিজনে ধন দাবী কৰিলে এই পৰ্যটকৰ দলটো
এক প্ৰকাৰ যেন পৰিকল্পিতভাৱে সেই পৰ্যটকৰ দলটো যোৱাৰ বাবেই যেন এই যুৱক কেইজন টাৰ্গেট কৰি আহিছিল সেই কথা এই কথাৰ পৰা যথেষ্ট অনুমান কৰিব পাৰি আৰু তেনেদৰে তালৈ পৰ্যটক যায় আৰু পৰ্যটক যোৱাৰ সময়ত এনে ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ এই যি দুষ্কৃতিকাৰী তাত সক্ৰিয় হৈ থাকে সেই কথা এতিয়া পোহৰলৈ আহিছে আৰু সেই যি দুৰ্বৃত্তৰ দলটো আছিল সেই তিনিটা দুৰ্বৃত্ত আছিল সিহঁতে টকা ডিমাণ্ড কৰিলে সেই মুহূৰ্তত পৰ্যটকৰ দলটোক আৰু 100 টকাক লৈ সিহঁতৰ মাজত কাজিয়াৰ সৃষ্টি হ'ল পৰ্যটকৰ দলটোৰ সৈতে এই যি তিনি যুৱক আহিছিল সেই তিনি যুৱকে কাজিয়াত লিপ্ত হ'ল আৰু ধন নিদিয়াৰ বাবে প্ৰথমতে কাজিয়া তাৰ পিছত যেহেতু মই কৈছো যে আমেৰিকাৰ ডেনিয়েল আৰু মহাৰাষ্ট্ৰৰ পংকজ তথা উৰিষ্যাৰ বিভাস নামৰ তিনিজন যুৱক আছিল সেই তিনিজন যুৱকৰ সৈতে এই তিনিজন যুৱকৰ হতাহতি হ'ল আৰু তেওঁলোকে তলকিবই নোৱাৰাকে পৰ্যটক কেইজনে তলকিব নোৱাৰাকে তেওঁলোকক এই যি তুংগভদ্ৰা খাল আছে তুংগভদ্ৰা খাললৈ ঠেলি তাত পেলাই দিলে আৰু তাৰ পিছত যি ইজৰাইলৰ যুৱতীগৰাকী আছিল সমান্তৰালকৈ হোমষ্টেটোৰ যি পৰিচালিকাগৰাকী আছিল তেওঁলোকৰ সৈতে অসৎ কাৰ্য তাত কৰিলে আৰু দলবদ্ধভাৱে তেনে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ পিছত মুহূৰ্ততে মটৰচাইকেলে অহা বাটেৰেই তেওঁলোক নাইকিয়া হ'ল এক প্ৰকাৰ যেন শূন্যৰ লগত মিলি গ'ল এই জঘন্য অপৰাধীকেইটা আৰু এই ঘটনাৰ পিছতে এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু যি বাকি তিনিজন যি যুৱক আছিল সেই যুৱতীগৰাকী দুগৰাকীৰ সৈতে এনে নিকৃষ্ট কাণ্ড কৰাৰ সমান্তৰালকৈ এই যুৱকজনক যি তুংগভদ্ৰাৰ বৃহৎ খাললৈ ঠেলি পঠিয়ালে তাৰ ফলত কিন্তু উৰিষ্যাৰ যিগৰাকী বিভাস নামৰ পৰ্যটক আছিল তেওঁ করুণ মৃত্যুক আকোৱাল ল'বলগীয়া হ'ল আন দুজন আমেৰিকাৰ ডেনিয়েল আৰু মহাৰাষ্ট্ৰৰ পংকজ বুলি আন দুজন যি পৰ্যটক আছিল তেওঁলোকে হাতুৰি কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল হয়তো বিভাস বোলা যোনজন পৰ্যটক আছিল তেওঁ হাতুৰিব নাজানিবও পাৰে বা ইমান বৃহৎ সেই খালটো হাতুৰি পাৰ হ'ব নোৱাৰিবও পাৰে আৰু যি কাৰণতেই নহওক তেওঁৰ হলুল সমাধি ঘটিল সেই তুংগভদ্ৰাত আৰু তাৰ পিছত শুকুৰবাৰে তাত অভিযান চলি সেই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল আৰু সেই পৰ্যটকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে যি গংগাৱতী আৰক্ষী চকী আছে সেই গংগাৱতী আৰক্ষী চকীত এই হোমষ্টেটোৰ পৰিচালিকাগৰাকীয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু এই ঘটনাই সমগ্ৰ দেশতে তুলপাৰ লগাইছে এই ঘটনাই সমগ্ৰ বিশ্বৰ আগতেই ভাৰতক পুনৰ এবাৰ লজ্জানত কৰিছে ভাৰতলৈ পৰ্যটক কিদৰে আহিব যি সময়ত প্ৰতিখন ৰাজ্যৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে বিভিন্ন আঁচনি হাতত লৈছে কিন্তু এনে একাংশ নিকৃষ্ট মানসিকতাৰ লোকৰ বাবে বাৰে বাৰে যেন সমগ্ৰ বিশ্ববাসীৰ আগতেই লজ্জানত হ'বলগীয়া হৈছে ভাৰত আৰু কৰ্ণাটকৰ এই ঘটনাই এতিয়া সকলোৰে মন মগজু এক প্ৰকাৰ জুকাৰি গৈছে আৰু ইয়াৰ পিছতে এতিয়া ক্ষিপ্ৰতাৰে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে সেই পৰিচালিকাগৰাকীয়ে যি গোচৰ ৰুজু কৰিলে সেই গোচৰ ৰুজু কৰাৰ পিছত এতিয়া এই যি হত্যাকাৰী তথা এই অপকৰ্ম কৰা দলটো আছে সেই দলটোৰ সন্ধানত এতিয়া 6টাকৈ গোট গঠন কৰি কৰ্ণাটক আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে তাৰ সমান্তৰালকৈ ন্যায় সংহিতাৰ ভাৰতীয় ন্যায় সংহিতাৰ 5টা ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত পৰা খবৰ অনুসৰি এই ঘটনাত জড়িত থকাৰ সন্দেহত দুজন অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে কিন্তু সেই সন্দৰ্ভত বিশেষ তথ্য ৰাজহুৱা কৰা নাই কিন্তু এই কৰ্ণাটকত সংঘটিত হ'ল যি ঘটনা এই ঘটনাই কিন্তু এতিয়া সকলোকে আশ্চৰ্যচকিত কৰি তুলিছে কিদৰে এতিয়া ভাৰতত এনেদৰে বিদেশী পৰ্যটক আহিলেও তেওঁলোক সুৰক্ষিত নহয় বিভিন্ন সময়ত বিদেশী পৰ্যটকেই হওক বা দেশীয় পৰ্যটকেই হওক বিভিন্ন পৰ্যটনস্থলীত এনে ধৰণৰ অপ্ৰীতিকৰ অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ খবৰ যথেষ্ট আহি আছে তাৰ মাজতে এই যি ঘটনা সংঘটিত হ'ল এই ঘটনা কিন্তু সকলোকে আচৰিত কৰি তুলিছে এনেদৰে ধন দাবী কৰি এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰা এই যিকেইটা পাখণ্ড আছে এই পাখণ্ডকেইটাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন হৈছে আৰু আজি যেহেতু আন্তৰ্জাতিক নাৰী দিৱস আছিল এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই পোহৰলৈ অহা এই ঘটনাক এতিয়া সকলোৱে একেমুখে গৰিহণা দিছে আৰু নাৰীৰ ওপৰত চলা এনে অত্যাচাৰ তথা এই যি বিভাস নামৰ উৰিষ্যাৰ পৰ্যটকজনক নৃশংসভাৱে হত্যা কৰা হ'ল তেওঁ ন্যায়ৰ দাবীত এতিয়া চৌদিশে সকলো সৰব হৈ পৰিছে সকলোৱে এই ক্ষেত্ৰত কৰ্ণাটক আৰক্ষীৰ যি তদন্ত তাৰ ওপৰত নজৰ ৰাখিছে আৰক্ষীক এই ক্ষেত্ৰত ক্ষিপ্ৰ তদন্ত চলাই
দোষীক কৰাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে কিন্তু কৰ্ণাটকৰ এই ঘটনাই সকলোকে পুনৰবাৰ ভবাই তুলিছে যে কেনেদৰে আমাৰ সমাজৰ একাংশ এনে নিকৃষ্ট মানসিকতাৰ লোকৰ বাবে যে সাধাৰণ ৰাইজৰ বাবে সুৰক্ষা নোহোৱা হৈ পৰিছে এই ক্ষেত্ৰত কিয় বাৰে বাৰে এনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পাইছে তাক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে আৰু কৰ্ণাটকৰ এই ঘটনাই পুনৰ এক কোলা অধ্যায়ৰ সূচনা কৰিছে ভাৰতৰ প্ৰতি এতিয়া সমগ্ৰ বিশ্বই ভাৰতক কি চকুৰে চাব সেয়া দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই ভাৰতলৈ পৰ্যটক আহিবলৈ এনে ধৰণৰ ঘটনা যদি বৃদ্ধি হৈ থাকে তেতিয়াহ'লে ভাৰতলৈ পৰ্যটক আহিবলৈ এতিয়া চিন্তা কৰিব লাগিব যিহেতু আমাৰ উঠি অহা প্ৰজন্মৰ বহুত লোকেই এই পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত হৈ বিভিন্ন ষ্টাৰ্টআপ কৰিছে পৰ্যটনৰ লগত তেওঁলোকে জড়িত হৈ তেনে সময়ত পৰ্যটন উদ্যোগটো যে পৰ্যটকৰে যদি সুৰক্ষা নাথাকে তেতিয়াহ'লে পৰ্যটন উদ্যোগটোৰ বাবে এক ভয়াৱহ দিন আহি থকাটো নিশ্চিত এই ক্ষেত্ৰত কিন্তু যি সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষ আছে চৰকাৰী বাহিনী আছে সেই চৰকাৰী বাহিনীটোৱে কেনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত কিন্তু এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব কৰ্ণাটক আৰক্ষীয়ে ইতিমধ্যে দুজনক আটক কৰিছে কিন্তু আটক কৰা সেই দুজনে প্ৰকৃততে এই ঘটনাৰ সৈতে জড়িত হৈ আছিল নে নাই সেই কথা হয়তো আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কিন্তু এটা অতি নিকৃষ্ট ঘটনা এটা অতি গৰিহণাযোগ্য ঘটনা এতিয়া সকলোৱে সমগ্ৰ বিশ্বই এই ঘটনাক এতিয়া একেমুখে গৰিহণা দিছে আৰু এই ইজৰাইলৰ যিগৰাকী যুৱতী তেওঁ এনে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ল তেওঁৰো চিকিৎসাৰ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে সমান্তৰালকৈ যিগৰাকী হোমষ্টে পৰিচালিকা আছিল তেওঁৰো চিকিৎসা তথা স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে আৰু তদন্ত এতিয়া ক্ষিপ্ৰগতিত আগবঢ়াই নিছে কিন্তু ভাৰতলৈ ফুৰিবলৈ আহি কৰ্ণাটক ফুৰিবলৈ আহি এনেদৰে একাংশৰ বিকৃত কামনাৰ বলি হোৱা ইজৰাইলী পৰ্যটক গৰাকীৰ এই যি ঘটনা সংঘটিত হ'ল এই ঘটনাই কিন্তু ভাৰতৰ বাবে এটা অতি বেয়া নজিৰ গঢ়িলে তাৰ সমান্তৰালকৈ এই সাধাৰণ কথাত এনেদৰে 100 টকাৰ বাবে কাজিয়া লাগি এজন লোকক হত্যা কৰিবলৈ যি কুণ্ঠাবোধ নকৰে এনে মানসিকতা যি গঢ়ি উঠিছে মানুহৰ মনত সেই ঘটনাই কিন্তু সকলোকে ভবাই তুলিছে আৰু এই দুজন যি আমেৰিকাৰ ডেনিয়েল আৰু মহাৰাষ্ট্ৰৰ পংকজ বুলি যি আন দুজন যি পৰ্যটক আছিলে তেওঁলোকে হয়তো সাঁতুৰিব ভালদৰে জানিছিল বাবেহে তেওঁলোকৰ জীৱন ৰক্ষা কৰিল অন্যথা তেওঁলোকেও হয়তো সেই তুংগভদ্ৰা খালতেই তেওঁলোকে খলিল সমাধি আঁকোৱালি ল'বলগীয়া হ'লহেঁতেন কিন্তু এই যি ঘটনা হৈছে এই ঘটনাক এতিয়া সকলোৱে একেমুখে গৰিহণা দিছে আৰু এই ক্ষেত্ৰত ক্ষিপ্ৰতৰ তদন্তৰ দাবী উঠিছে এতিয়া সৰ্বত্ৰ ইয়াৰ পিছত আৰক্ষীৰ তদন্ত কিদৰে আগবঢ়ায় সেই সমগ্ৰ বিষয় আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভৰ পৰা মই মৃদু পৱনে বিদায় লৈছো ধন্যবাদ জনাইছো